নমস্কাৰ বন্ধু বান্ধৱীসকল ইনস্পিৰেশ্যন আইএছলৈ মই নয়নজ্যোতি বৰ্মনে আপোনালোক সকলোকে স্বাগতম জনাইছো ডেইলি নিউজ এনালাইসিস এই খিতানটোত 3 ডিসেম্বৰ 2020 চনৰ আজিৰ আসাম ট্ৰিবিউনখন এনালাইসিস কৰিবলৈ আগবাঢ়িছো এপিএসসি ইউপিএসসি পৰীক্ষাৰ লগত সংগতি ৰাখি ইনস্পিৰেশ্যন আইএছ ফ্ৰী ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি আছে ডেইলি এমসিকিউ বিশ্লেষণ আদিৰ নিচিনা উন্নত মানৰ ষ্টাডি মেটেৰিয়েল সংগ্ৰহ কৰিবলৈ আপোনালোকে আমাৰ ৱেবছাইট www.inspirationis.org ভিজিট কৰিব পাৰে লগতে আমাৰ সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম ফেসবুক ইনষ্টাগ্ৰাম ইউটিউব চেনেল আৰু টেলিগ্ৰামৰ পৰা আপোনালোকে ফ্ৰী ষ্টাডি মেটেৰিয়েল ডাউনলোড কৰিব পাৰে আমাৰ ইউপিএসসি এপিএসসিৰ ফাউণ্ডেশ্যন বেটচ অনলাইন অফলাইন দুইটা মাধ্যমতে চলি আছে আপোনালোকে নিজকে এনৰোল কৰিবলৈ আমাৰ ৱেবছাইট অথবা আমাৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে এপিএসসি প্ৰিলিমছ 2021 ৰ বাবে অল আসাম ফ্ৰী মক টেষ্ট সিৰিজ আমাৰ ইনষ্টিটিউটত 6 ডিসেম্বৰৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে আপোনালোকে নিজকে ৰেজিষ্টাৰ কৰিবলৈ আমাৰ ৱেবছাইট অথবা আমাৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে এতিয়া চাওঁ হওক আজি আসাম ট্ৰিবিউনখনৰ মেইন ইম্পৰ্টেন্ট টপিক গেটা কি প্ৰথম ইম্পৰ্টেন্ট টপিকটো হৈছে স্বৰ্গদেউ সমন্বয় ক্ষেত্ৰ এট চৰাইদেউ চেংকি 5 probe China spacecraft collects moon samples to take back to Earth. Next important topic International Day of Persons with Disabilities 2020. তাৰপিছত আছে আপোনাৰ মুখ্যমন্ত্ৰী দিব্যাংগজন আত্মনিৰ্ভৰ আঁচনি আৰু একেবাৰে শেষৰ ফালে আমাৰ যি ৰেগুলাৰ খিতান সেয়া হ'ল কুইজ সেকশন সো দ্য ফাৰ্স্ট ইম্পৰ্টেন্ট টপিক স্বৰ্গদেউ সমন্বয় ক্ষেত্ৰ এট চৰাইদেউ আমি যোৱাকালিৰ যি ভিডিঅ' তাত অলৰেডি মেনশ্যন কৰিছোঁ যে এইটো বছৰৰ যি চুকাফা এৱাৰ্ড সেয়া প্ৰদান কৰা হৈছে বিখ্যাত সাহিত্যিক ইয়েছে দৰ্জি থংচি ডাঙৰীয়াক আৰু এই যে বঁটা প্ৰদান অনুষ্ঠান তাত আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই খুব এটা ইম্পৰ্টেন্ট কথা আমাক ৰাইজক সদৰি কৰিছে যে চৰাইদেউত অসমৰ যি আহোম স্বৰ্গদেউসকল আছিলে 42 গৰাকী আহোম স্বৰ্গদেউ এটো এটা এক্সাম পইণ্ট অফ ভিউৰ পৰা এটা ভাল কোৱেশ্চন যে কিমান গৰাকী আহোম স্বৰ্গদেউ আছিলে সেয়া হ'ল 42 গৰাকী তেখেতসকলৰ স্মৃতিত স্বৰ্গদেউ সমন্বয় ক্ষেত্ৰ চৰাইদেউত স্থাপন কৰিবলৈ গৈ আছে অসম গভৰ্ণমেণ্টৰ এটা বহুত ভাল ইনিচিয়েটিভ হয় তাত নিশ্চয়কৈ বহুত ধৰণৰ ইনফৰমেশ্যনো থাকিব সেই স্বৰ্গদেউসকলৰ বিষয়ে লগতে আৰু এটা কথা সদৰি কৰিছে যে অসমৰ যি জনতা ভৱন আসাম সেক্ৰেটাৰিয়েট তাতো কি কৰিব স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি তেওঁলোকে স্থাপন কৰিবলৈ যোজা চলাই আছে এতিয়া চৰাইদেউ বুলি কোৱাৰ লগে লগে আমি দুটামান কথা জানি থোৱাটো ভাল হ'ব প্ৰথম কথা চৰাইদেউৰ যি টাই আহোম নাম আছিলে সেয়া হ'ল চে ৰাই দৈ অৰ দৈ চে ৰাই তাৰ মিনিংটো হ'ল যে শাইনিং চিটি অন দ্য হিলছ আৰু স্বৰ্গদেউ কিয় বিখ্যাত বুলি কোৱাৰ লগে লগে আহোমসকলৰ প্ৰথম যি কেপিটেল ৰাজধানী আহোম কিংডমৰ সেয়া আছিলে চৰাইদেউত আৰু এষ্টাব্লিছ কোনে কৰিছিলে চাওলুং চুকাফা 1253 AD স্বৰ্গদেউ চাওলুং চুকাফাই আহোমৰ যি প্ৰথম ৰাজধানী সেয়া চৰাইদেউ স্থাপন কৰিছিলে আৰু চৰাইদেউ পিছলৈ কিয় বিখ্যাত হ'ল আৰু যে চৰাইদেউত কি কৰিছিলে কালেকশ্যন অফ মৈদামছ আছে মানে কি যে যি আহোম স্বৰ্গদেউসকল আছে বা আহোম যি ৰাজ পৰিয়ালৰ মানুহবোৰ আছে তেখেতসকলৰ যে মৈদাম বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এটা প্ৰশ্ন আহিব যে মৈদামনো কি গতিকে মৈদাম হ'ল আহোম স্বৰ্গদেউসকলৰ এক সমাধিস্থল আৰু এই সমাধিস্থল যোৰহাট ডিব্ৰুগড় আদিতো জড়িত হৈ আছে যদিও যি ৰাজ পৰিয়ালৰ মানুহখিনি বা আহোম স্বৰ্গদেউসকল তেওঁলোকক সমাধিস্থ কৰা হৈছিলে মৈদামত কোন মৈদামত চৰাইদেউ মৈদামত গতিকে it was formally declared it was means চৰাইদেউ ডিস্ট্ৰিক্টৰ কথা কোৱা হৈছে এতিয়া গতিকে চৰাইদেউ কেতিয়া ডিস্ট্ৰিক্ট হৈছিলে এটো আমি জানি থোৱাটো ভাল 2015 চনৰ 15 আগষ্টত অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়াই এই চৰাইদেউখন এখন ডিস্ট্ৰিক্ট হিচাপে ডিক্লেয়াৰ কৰিছিলে আৰু ইয়াৰ যি হেডকোৱাৰ্টাৰ সেয়া হ'ল সোণাৰীত এতিয়া আপোনালোকে আমাক জনাব লাগে যে চৰাইদেউ ডিস্ট্ৰিক্ট অসমৰ কোনখন যি এক্সিস্টিং ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টৰ পৰা কাৰ্ভড আউট কৰি অনা হৈছিলে মানে ক'ৰ পৰা চৰাইদেউ ডিস্ট্ৰিক্টৰ উৎপত্তি হৈছিলে কোনখন জিলাৰ লগত আগতে আছিল চৰাইদেউ জাগাটো গতিকে আপোনালোকক অপচন দিয়া হৈছে গোলাঘাট তিনচুকীয়া শিৱসাগৰ আৰু ডিব্ৰুগড় এই চাৰিটা অপচনৰ কোনটো শুদ্ধ সেয়া আপোনালোকে কমেন্ট সেকশনত আমাক জনাব পাৰে আৰু সদায় নিচিনাকে আপোনালোকক আমি ভিডিঅ'টোৰ শেষৰ ফালে শুদ্ধ উত্তৰটো প্ৰভাইড কৰিম সো দ্য নেক্সট ইম্পৰ্টেন্ট টপিক ইজ চেংকি 5 probe China spacecraft collects moon samples to take back to Earth. Chinaৰ যি ongoing moon missions আছে তাৰ অধীনত তেওঁলোকে কি পঠাইছে চেংকি 5 probe বুলি যিখন স্পেচক্ৰাফ্ট পঠাইছে তেওঁলোকে আৰু এটো লুনাৰ এক্সপ্লোৰেশ্যন প্ৰগ্ৰামৰ আন্ডাৰত হয় চাইনাৰ আৰু যোৱা 23 নৱেম্বৰ 2020 চনত সাউথ চাইনা চিত থকা যি হাইনান প্ৰভিন্স এই হাইনান প্ৰভিন্সৰ
ৱেনচাং লঞ্চ পেডৰ পৰা এখন পঠোৱা হৈছিলে আৰু 1 ডিচেম্বৰ 2020 চনত সেইখন মুনত গৈ লেণ্ড কৰিছিলে লগতে সেই প্ৰব ফোনৰ যি এক্সপেক্টেড ৰিটাৰ্ণ সেয়া 16 ডিচেম্বৰত এইটো বছৰৰ 16 ডিচেম্বৰত হ'ব বুলি তেওঁলোকে আশা কৰিছে এতিয়া চেংকি 5 প্ৰব এইটো কিয় স্পেচিয়েল হয় এইটো তেওঁলোকে সতৰ্ক কৰিছে যে চেংকি 5 will be China's first sample return mission হ'ব aiming to return at least 2 kilograms যিটো 4.4 pounds হয় of lunar soil and rock samples back to the earth এবাৰ কি কৰিব চাইনাৰ প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ পৰা কি কৰিব তেওঁলোকে at least 2 কিলোগ্ৰাম চন্দ্ৰৰ পৰা সয়েল কালেক্ট কৰিব আৰু সেয়া পৃথিৱীলৈ লৈ আহিব মানে চাইনালৈ লৈ আহিব সেই কালেকশ্যনখিনিৰে মানে সেই সয়েলখিনিৰ পৰা চাইনাই কি কৰিব তেওঁলোকে যে চন্দ্ৰপৃষ্ঠৰ যি হিষ্ট্ৰী বা চন্দ্ৰ বা মুনৰ কেনেকৈ আপোনাৰ সৃষ্টি হ'ল লগতে ইয়াৰ যি সময় সেয়া সব তেওঁলোকে কি কৰিব ইয়াৰ পৰা ডিটেক্ট কৰিবলৈ ইয়াৰ পৰা উলিয়াবলৈ তেওঁলোকে চেষ্টা কৰিব নেক্সট দ্য টাৰ্গেটেড লেণ্ডিং সাইট অফ দ্য মিছন ইজ ইন দ্য ৰুমকেৰ ৰিজিয়ন অফ দ্য মুন এতিয়া এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে যে ঠিক আছে চাইনাই পঠালে চেংকি 5 প্ৰব কিন্তু চন্দ্ৰৰ কোনটো জেগাত লেণ্ড কৰিছিলে আমাৰ যিখন চেংকি প্ৰব যিখন প্ৰব আছিলে সেইখনে চন্দ্ৰপৃষ্ঠৰ কোনটো জেগাত লেণ্ড কৰিছিলে আৰু সেই জেগাটোৱে হৈছে কি ৰুমকাৰ ৰিজিয়ন বুলি কয় সেইখিনিকে এইটো এটা এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন চেংকি যিটো নাম সেইটো ক'ৰ পৰা লোৱা হৈছে চাইনিজসকলে তেওঁলোকৰ যি মুন গডেছ আছে সেই মুন গডেছৰ নামতে চেংকি নামটো তেওঁলোকে নামকৰণ কৰিছে সেই প্ৰব কেইখনক ইয়াৰ আগতেও তেওঁলোকে চেংকি 1 2 3 4 অলৰেডি পঠাইছে আৰু এইখন চেংকি 5 হয় গতিকে এই যিটো মুন মিছন সেই গোটেই মিছনটোৰে তেওঁলোকে নাম ৰাখিছে চেংকি আৰু সেই নামটো মুন গডেছ চাইনিজ মুন গডেছৰ ওপৰতে ৰখা হৈছে চ' ইয়াৰ লগত ৰিলেটেড এটা কুৱেশ্যন আপোনালোকলৈ আগবঢ়াইছোঁ এইটো হ'ল দ্য নেম অফ দ্য লেণ্ডাৰ অফ লুনাৰ মিছন অফ ইণ্ডিয়া চন্দ্ৰয়ান 2 ৱাজ বিক্ৰম চন্দ্ৰা প্ৰজ্ঞান অৰ ইন্দ্ৰা ইণ্ডিয়াই যিখন আপোনাৰ চন্দ্ৰয়ান 2 পঠাইছিলে ৰিচেণ্টলি সেই চন্দ্ৰয়ানটোৰ যিখন লেণ্ডাৰ সেই লেণ্ডাৰখনৰ নামটো কি আপোনালোকে আমাক জনাব লাগে বিক্ৰম চন্দ্ৰ প্ৰজ্ঞান আৰু ইন্দ্ৰ এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে আমাক জনাওক দ্য নেক্সট ইম্পৰ্টেণ্ট টপিক ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চনছ উইথ ডিছেবিলিটিজ 2020 প্ৰতি বছৰৰ 3 ডিচেম্বৰ তাৰিখটো আমি কি কৰোঁ ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চনছ উইথ ডিছেবিলিটিজ আমি পালন কৰি আহিছোঁ আৰু এইটো বছৰ 3 ডিচেম্বৰৰ পৰা আপোনাৰ 3 জানুৱাৰী 21 মানে 3 ডিচেম্বৰ 2020 পৰা 3 জানুৱাৰী 2021 এমাহজোৰা এটা কাৰ্যসূচী হাতত লোৱা হৈছে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা আৰু জানিবলগীয়া কথা হ'ল যে এই যি ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চনছ উইথ ডিছেবিলিটি ইয়াৰ যিটো থিম সেই থিমটো আমি মনত ৰখাটো খুবেই উচিত building back better towards an inclusive, accessible and sustainable post-COVID-19 world. এইবাৰ কি হৈছে তেওঁলোকৰ যি থিম সেই থিমটো COVID-19ৰ ওপৰত ৰখা হৈছে আৰু এই থিমবিলাক প্ৰায় পৰীক্ষাত সোধা দেখা গৈছে গতিকে আপোনালোকে জাষ্ট এই থিমটো মনত ৰাখি গ'লেই হ'ল COVID-19 আছাম ইনিচিয়েটিভ ফৰ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ এই ডিছেবিলিটি ডেৰ ওপৰত সংগতি ৰাখি আসাম গভৰ্ণমেণ্টে এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছে এয়া হ'ল COVID-19 আসাম ইনিচিয়েটিভ ফৰ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ CWSN বুলি ইনশ্বৰ্ট কোৱা হয় ইয়াকে আৰু ইয়াৰ আণ্ডাৰত কি কৰিব প্ৰেৰণা এৱাৰ্ড প্ৰেৰণা নামেৰে এটা এৱাৰ্ড দিয়া হ'ব অসমৰ 33খন জিলাৰ 33 গৰাকী ষ্টুডেণ্টক ফৰ বিং আ ৰোল মডেল চিলড্ৰেন উইথ স্পেচিয়েল নিডছ বিশেষভাৱে যে সক্ষম ষ্টুডেণ্ট তেওঁলোকক এই প্ৰেৰণা এৱাৰ্ডটো প্ৰদান কৰা হ'ব লগতে অসমৰ 33খন জিলাৰে 33 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক এই একে ৰোল মডেল টিচাৰ ফৰ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ প্ৰেৰণা নামেৰে যিটো এৱাৰ্ড সেয়া প্ৰদান কৰা হ'ব নেক্সট হেল্থ চেকআপ অফ অল চিলড্ৰেন উইথ স্পেচিয়েল নিডছ এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ এইডছ এণ্ড এপ্লায়েন্সেছ স্বাস্থ্য পৰীক্ষা কৰা হ'ব গোটেই চিলড্ৰেনবিলাকৰ যিবিলাক আপোনাৰ স্পেচিয়েলি এবল্ড হয় তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ পেইণ্টিং কম্পিটিশ্যন ৰচনা প্ৰতিযোগিতা ডান্স পয়েম ৰিচাইটেশ্যন মিউজিকেল ইনষ্ট্ৰুমেণ্ট প্লেয়িং ছিংগিং কম্পিটিশ্যন এই সকলোবিলাক এই যিটো প্লেটফৰ্ম CWSN সেই প্লেটফৰ্মটোৰ আণ্ডাৰত এই গোটেইখিনি প্ৰগ্ৰাম কণ্ডাক্ট কৰা হ'ব গতিকে ইয়াতে আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা জানিবলগীয়া কথা এইখিনিয়ে যে ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চনছ উইথ ডিছেবিলিটিজ 3 ডিচেম্বৰত ইণ্টাৰনেশ্যনেলি পালন কৰা হয় আৰু আসাম গভৰ্ণমেণ্টও এইটো পালন কৰি আছে এমাহজোৰা এটা কাৰ্যসূচী হাতত লৈছে য'ত আপোনাৰ প্ৰেৰণা নামেৰে এটা এৱাৰ্ড দিয়া যাব 33 গৰাকী ষ্টুডেণ্ট আৰু 33 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক অসমৰ 33খন জিলাৰ পৰা
প্ৰত্যেক জিলাৰ পৰা একোখন কি এজনকৈ আপোনাৰ ষ্টুডেণ্ট আৰু টিচাৰ চিলেক্ট কৰা হ'ব আৰু এইটো আসাম কোভিড-19 আসাম ইনিচিয়েটিভ ফৰ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ এই যেটো প্লেটফৰ্ম এই প্লেটফৰ্মটোৰ আণ্ডাৰত গোটেইখিনি প্ৰগ্ৰাম কণ্ডাক্ট কৰা হ'ব সো এইটোৰ ৰিলেটেড আপোনালোকক এটা আমি কুৱেশ্যন সুধিছোঁ যে যেহেতু এইটো এটা ডে আছিলে যেটো আমি মনত ৰখাটো উচিত আৰু সেই তেনেকে দ্য কনষ্টিটিউশ্যন ডে also known as National Law Day is celebrated in India on which of the following dates? India the Constitution Day সাংবিধানিক বা সংবিধান দিৱস বা ন্যাশনাল ল ডে এটো কিমান তাৰিখে সেলিব্ৰেট কৰা হয় 11 নৱেম্বৰ 26 নৱেম্বৰ 3 ডিসেম্বৰ আৰু 22 ডিসেম্বৰ শুদ্ধ উত্তৰটো আপোনালোকে আমাক কমেন্ট সেকশনত জনাওক সো দা নেক্সট ইম্পৰ্টেন্ট টপিক ইজ মুখ্যমন্ত্ৰী দিব্যাংগজন আত্মনিৰ্ভৰ আঁচনি এটো এটা ইনিচিয়েটিভ হয় টু আপলিফ্ট দা ইকোনমিক কন্ডিশন অফ দা দিব্যাংগছ যি আমাৰ দিব্যাংগসকল আছে স্পেশালি এবলড মানুহখিনি আছে তেওঁলোকৰ যি অৰ্থনৈতিক উত্তৰণ সেই উত্তৰণৰ কাৰণে কি কৰিছে অসম গৱৰ্ণমেণ্টে এটা ইনিচিয়েটিভ লৈছে এই আঁচনিটিৰ জৰিয়তে ইট ইজ আ নভেল ইনিচিয়েটিভ অফ দ্য ডিপাৰ্টমেণ্ট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইন এছ'চিয়েশ্যন উইথ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট চ' দ্য নেক্সট ইম্পৰ্টেণ্ট টপিক ইজ মুখ্যমন্ত্ৰী দিব্যাংগজন আত্মনিৰ্ভৰ আঁচনি যিহেতু গোটেই ইণ্ডিয়াতে এতিয়া আত্মনিৰ্ভৰৰ কনচেপ্ট চলি আছে গতিকে অসমতো কি কৰিছে অসম চৰকাৰে আমাৰ যি দিব্যাংগসকল আছে তেওঁলোকৰ অৰ্থনৈতিক যি উন্নয়ন বা অৰ্থনৈতিক যিটো উত্তৰণ তাৰ বাবে কি কৰিছে অসম চৰকাৰে এটা নম্ৰ প্ৰয়াস এটা কৰিছে ইট ইজ এন ইনিচিয়েটিভ টু আপলিফ্ট দ্য ইকোনমিক কণ্ডিশ্যন অফ দ্য দিব্যাংগছ আৰু এইটো এটা নভেল ইনিচিয়েটিভ কোন ডিপাৰ্টমেণ্টৰ হয় এইটো আমি মনত ৰখাটো উচিত হয় দ্য ডিপাৰ্টমেণ্ট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইন এছ'চিয়েশ্যন উইথ ছ'চিয়েল ৱেলফেয়াৰ এই দুটা ডিপাৰ্টমেণ্ট লগ লাগি পেলাই এই আঁচনিটো তেওঁলোকে ৰূপায়ণ কৰিব আৰু এই স্কিমটোৰ আণ্ডাৰত স্পেচিয়েল জব কাৰ্ড প্ৰভাইড কৰা হ'ব দিব্যাংগসকলক আণ্ডাৰ মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট MGNREGA যিটো আমি কওঁ এই অভিযানটোৰ যেটো লক্ষ্য সেয়া হ'ল দিব্যাংগসকলক মহাত্মা গান্ধী এনৰেগাৰ অধীনত বিশেষ জব কাৰ্ড প্ৰদান কৰি তেওঁলোকৰ বাবে সুবিধামতে বছৰত 100 দিনৰ মঞ্জুৰি ভিত্তিক অনাকৌশলী কৰ্মসংস্থান নিশ্চিত কৰিব তাৰপিছত আপোনাৰ কৃষি আৰু কৃষিভিত্তিক জীৱিকা অৰ্জনৰ ক্ষেত্ৰত প্ৰয়োজন অনুসৰি বহনক্ষম ব্যক্তিগত সম্পদ সৃষ্টিৰ জৰিয়তে দিব্যাংগসকলৰ পৰিয়ালৰ জীৱিকাৰ পথ সুগম কৰি তেওঁলোকক আত্মনিৰ্ভৰশীল কৰাৰ যি প্ৰয়াস সেয়া কৰা হ'ব নেক্সট জীৱিকাৰ উত্তৰণেৰে দিব্যাংগসকলক সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা আগবঢ়াই তেওঁলোকক সমান অধিকাৰ প্ৰদান কৰি স্বাভিমানেৰে জীয়াই থকাত উৎকৃষ্ট বৰঙণি আগবঢ়োৱা হ'ব গতিকে অল টোটেল ইয়াতে 24টা যি কৰ্মসূচী সেয়া তেওঁলোকে অসম চৰকাৰে যুগুত কৰিছে আৰু সেই হিচাপে তেওঁলোকে গোটেইখিনি কাৰ্য ৰূপায়ণ কৰিব গতিকে আজি আমাৰ আসাম ট্ৰিবিউনত ইম্পৰ্টেণ্ট শিতান এইখিনিয়ে আছিলে ইম্পৰ্টেণ্ট টপিক এইখিনিয়ে আছিলে আৰু আমি লাষ্টত আহিছোঁ আমাৰ যি কুইজ সেকশ্যন সেই কুইজ সেকশ্যনৰ এনচাৰ দিবলৈ আপোনালোকক আমি শুদ্ধ উত্তৰখিনি প্ৰভাইড কৰিছোঁ এয়া প্ৰথম কুৱেশ্যনটো যিটো আছিলে দ্য চৰাইদেউ ডিষ্ট্ৰিক্ট হেজ বিন কাৰ্ভড আউট ফ্ৰম হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ অফ আসাম চ' দ্য ৰাইট এনচাৰ ইজ শিৱসাগৰ ডিষ্ট্ৰিক্ট শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা চৰাইদেউ যিখন জিলা হ'ল সেইখন 2015 আগষ্টত এখন সেপাৰেট হৈছিলে দেন সেকেন্ড যেটো কোৱেশ্চন আছিলে দ্য নেম অফ দ্য লেণ্ডাৰ অফ লুনাৰ মিছন অফ ইণ্ডিয়া চন্দ্ৰয়ান 2 যেটো আমাৰ লেণ্ডাৰটোৰ নাম সোধা গৈছিলে হেয়া আছিলে আপোনাৰ বিক্ৰম প্ৰজ্ঞান বুলি কোৱাৰ লগে লগে আমি এটা কথা জানিম যে প্ৰজ্ঞানখন হ'ল কি ৰোভাৰ আছিলে এই দুটা নাম কেতিয়াবা উল্টা পুল্টা হয় কনফিউজনৰ কাৰণে এটো দিয়া হয় গতিকে আমি এটো কথা জানি ললো যে ৰোভাৰখন আছিলে প্ৰজ্ঞান আৰু বিক্ৰম আছিলে লেণ্ডাৰ থাৰ্ড কুৱেশ্যনটোৰ যেটো কনষ্টিটিউশ্যন ডে সংবিধান দিৱস বা নেশ্যনেল ল ডে এটো সেলিব্ৰেট কৰা হয় কেতিয়া 26 নৱেম্বৰত সো আজিলে ইমানখিনিয়ে এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে চাবৰ বাবে আমাৰ ইউটিউব চেনেল লগতে আমাৰ ফেসবুক পেজ লাইক কৰিব ধন্যবাদ